মই প্ৰথমতে আপোনাৰ এটা অনুমোদন ল'ব বিচাৰিছোঁ যিহেতু বাজেটখন দীঘলীয়া প্ৰায় 102 পেজ আছে মই তাক মানে যিখিনি ইম্পৰ্টেণ্ট মোৰ এনাউন্সমেণ্ট আছে সেইখিনিহে মই পঢ়িম জনৰ বেছি সময় নলওঁ কপিটো লাগিছিলে সব কিবা পাই যাব টেবলেটত পাই যাব সব নাই টেবলেটতে সব আছে আপোনালোকে চালে হ'ল ন মাননীয় অধ্যক্ষ মহোদয় পাৰ্লিয়ামেণ্টৰ নিয়ম হৈছে আগত স্পীচ তাৰ পিছতহে কপি ডিষ্ট্ৰিবিউট কৰে যি নহওক আমি আমাৰ পৰম্পৰাটো আগতে লোৱা কিন্তু নিয়ম হ'ল সেইটো এতিয়া সবৰে টেবলেটত আহি গৈছে এতিয়া আহি যাব মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত মই গভীৰ দায়িত্ব আৰু একান্ত দায়বদ্ধতাৰে ৰাজ্যৰ পঞ্চমখন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ এই পবিত্ৰ সদনত থিয় হৈছোঁ অসমক অধিক সমৃদ্ধি আৰু প্ৰগতিৰ দিশত লৈ যোৱাৰ বাবে পথ নিৰ্ধাৰণ কৰাৰ গুৰুত্বপূৰ্ণ সময়ত এয়া মোৰ বাবে এক পৰম সৌভাগ্য ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মই একেৰাহে পঞ্চমখন বাজেট দাখিল কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে বিৰল সন্মান লাভ কৰিছোঁ এই সন্মানে আমাৰ ৰাজ্যখনত নাৰী শক্তিৰ অদম্য ক্ষমতাকে প্ৰতীয়মান কৰিছে মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰে বিগত 4টা বছৰত প্ৰতিখন বাজেটত য'ত নাৰীক সন্মান কৰা হয় তাত দেৱতাসকলে বাস কৰে এই চৰিত আত্মবাক্যশাৰী মনত ৰাখি কাম কৰি আহিছে আমাৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত অভূতপূৰ্ব বিকাশ আৰু উন্নয়ন পৰিলক্ষিত হৈছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অকুণ্ঠ সমৰ্থন আৰু মাৰ্গদৰ্শনত আমাৰ ৰাজ্যখনত এই উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে তেখেতে নিজৰ আমাৰ ৰাজ্যখন তথা অঞ্চলটোৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি ঘোষণা কৰাটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ গভীৰ স্নেহকৈ প্ৰতিফলিত কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমৈৰ বিনন্দিনীত অংশগ্ৰহণ কৰাৰ লগতে আমাৰ ৰাজ্যখনলৈ 67 গৰাকী মিছন মুৰব্বীক এডভান্টেজ আসাম 2.0 অংশীদাৰ কৰি এই বন্ধনক পুনৰবাৰ সুদৃঢ় কৰিলে যে সমগ্ৰ অসমবাসীক অপৰিসীম গৌৰৱ আৰু প্ৰেৰণাৰে উপচাই পেলাইছে তেখেতৰ অপৰিসীম সমৰ্থনে অসমৰ বিকাশৰ গতিপথ গঢ়ি তোলাত বিশেষকৈ এডভান্টেজ আসাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025ৰ দৰে যুগান্তকাৰী পদক্ষেপসমূহক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে তেখেতে সদায় অসমৰ কাষত থিয় হোৱাৰ বাবে তেখেতক মই অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ আমি বড়ো শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি আদিবাসী শান্তি চুক্তি আলফা শান্তি চুক্তি আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত চুক্তিত স্বাক্ষৰ কৰিছোঁ ফলস্বৰূপে ৰাজ্যখনত এক সুস্থিৰ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে মই মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ অকুণ্ঠ সমৰ্থন অবিহনে এয়া কেতিয়াও সম্ভৱ নহলহেঁতেন ৰাজ্যখনত শান্তি নিশ্চিত কৰাৰ লগতে আমাৰ চৰকাৰে যোৱা বছৰবোৰত প্ৰগতিৰ নতুন যুগৰ সূচনা কৰিছে যোৱা বছৰ আমি মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ বাবে ভাৰত চৰকাৰৰ পৰা সৰ্বাধিক বিশেষ সাহায্য লাভ কৰা দেশৰ অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছিল সিয়ে ৰাজ্যখনক মূলধন গঠনৰ দিশত চালিত কৰিছে 2023-24 বিত্তীয় বৰ্ষৰ পৰা মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ জৰিয়তে অসমে 18,500 কোটি টকাৰ অৰ্থ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে এয়া সম্ভৱ হৈছে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰাম ডাঙৰীয়াই আগবঢ়োৱা নিৰন্তৰ সহায় সমৰ্থন আৰু পৰামৰ্শৰ বাবে অসমৰ অৰ্থনৈতিক গাঁথনি সুদৃঢ় কৰাত আগবঢ়োৱা অৰিহণাৰ বাবে মই তেখেতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দশক জুৰি দেশৰ অন্য অংশৰ দ্ৰুত বিকাশৰ বিপৰীতে অসমৰ প্ৰগতি স্থবিৰ প্ৰায় হৈ আছিল সেই অৱস্থা ৰূপান্তৰৰ বাবে ৰাজ্যখনত এক উৎসৰ্গীকৃত আৰু দক্ষ কৰ্মসংস্কৃতিৰ প্ৰয়োজন আছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এই সময়ছোৱাত সেই কৰ্মস্পৃহা সফলতাৰে পুনৰ্জীৱিত কৰিবলৈ সক্ষম হলো মই ৰাজ্যখনত এক নতুন কৰ্মসংস্কৃতিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এটা বিৰামহীন কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে অসমৰ বাজেটৰ আকাৰ আৰু ইয়াৰ প্ৰয়োগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে অধ্যক্ষ মহোদয় মই বিগত কেইটামান বছৰ অসমত বাজেট ব্যয়ৰ এখন তালিকা
আমি দাখিল কৰিছো। ইয়াত আপোনালোকে দেখিব যে 2015-16 বৰ্ষত বাজেট প্ৰাক্কলন আছিল 66,142 কোটি, সংশোধিত প্ৰাক্কলন আছিল 64,817 কোটি আৰু মুঠ ব্যয় আছিল 41,931 কোটি আৰু বাজেট ব্যৱহাৰৰ শতাংশ আছিল 63%, মূলধনী ব্যয় আছিল 2,951%। আৰু যদি আমি চাওঁ 2024-25 বৰ্ষত বাজেট প্ৰাক্কলন হ'ল 1,43,891 কোটি টকা, সংশোধিত প্ৰাক্কলন হ'ল 1,68,683 কোটি টকা, মুঠ ব্যয় যদি আমি চাওঁ 1,41,529 কোটি টকা আৰু বাজেট ব্যৱহাৰ যদি আমি চাওঁ অধ্যক্ষ মহোদয় 85% আৰু মূলধনী ব্যয় যদি আমি চাওঁ 24,964 কোটি টকা। 2024-25 বিত্তীয় বৰ্ষৰ 2025 চনৰ 6 মাৰ্চলৈকে প্ৰকৃত ব্যয়ৰ ওপৰত কৰা ই এটা পূৰ্বানুমান। 10 বছৰতকৈ কম সময়ৰ ভিতৰত 250% ব্যয় বৃদ্ধি হোৱাটো সম্ভৱতঃ আমাৰ দেশৰ বিত্তীয় ইতিহাসত ইয়াক অন্যতম। 2015-16 বিত্তীয় বৰ্ষত আমাৰ মূলধনী ব্যয় আছিল মাত্ৰ 2,951 কোটি টকা। আজি এই সংখ্যা প্ৰায় 8 গুণলৈকে অধিক বৃদ্ধি হৈ আনুমানিক 25,000 কোটি টকালৈ বৃদ্ধি পাইছে। যদিও মূলধনী বিনিয়োগৰ বাবে ৰাজ সাহায্যসমূহলৈ বিশেষ সাহায্য, বহি সাহায্য প্ৰকল্প আৰু গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ বাবে ঋণ লোৱা হয়, এই কথাত মই নিশ্চিতি প্ৰদান কৰিছো যে আমাৰ দূৰদৰ্শী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে অসমৰ ঋণৰ পৰিমাণ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDPৰ ওপৰত নিৰ্ধাৰিত 32%তে সীমাবদ্ধ থাকিব। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অনুপাতে গ্ৰহণ কৰা ঋণৰ হাৰৰ ক্ষেত্ৰত আমি ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ স্থানৰ ৰাজ্যসমূহৰ ভিতৰত আছো আৰু 2023-24 বিত্তীয় বৰ্ষত অসমতকৈ দেশৰ 18খন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অনুপাতে ঋণ গ্ৰহণৰ তালিকাত উচ্চ স্থানত আছে। অধ্যক্ষ মহোদয়, মই তালিকা ইয়াত দাখিল কৰিছো আৰু এইটো মই ক'ব বিচাৰিছো যে আমাৰ ঋণৰ পুঁজি দৰমহা আৰু আন ৰাজহ ব্যয়ৰ সলনি মূলধনী ব্যয়ৰ ক্ষেত্ৰতকৈ উৎসৰ্গিত কৰা হৈছে। অসমৰ অৰ্থনৈতিক বিকাশে নতুন মাত্ৰা লাভ কৰাটোৱে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয় বৃদ্ধিকে প্ৰতিফলিত কৰিছে। ইয়াত মই এখন তালিকা দাখিল কৰিছো। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন GDP বৃদ্ধিৰ তুলনাত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ মই তালিকা ইয়াত সংলগ্ন কৰিছো। 2023-24 বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP 19% আৰু জনমূৰি আয় 17% বৃদ্ধিৰে দ্ৰুত গতিত বিকাশ হোৱা ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি আমাৰ চৰকাৰৰ ব্যাপক প্ৰচেষ্টাৰ ফলত অসমত প্ৰায় 46.87 লাখ লোক বিভিন্ন স্তৰৰ দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, ছফ্ট পাৱাৰৰ ক্ষেত্ৰতো এখন উদীয়মান ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছো। ভাষা, সংস্কৃতি, ঐতিহ্য আৰু ক্ৰীড়া আদি ক্ষেত্ৰৰ সংৰক্ষণৰ দিশতো আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো। মাননীয় ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ ভাষণত ইতিমধ্যে এই সফলতাসমূহৰ বিষয়ে উল্লেখ কৰিছে। ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঐতিহাসিক চৰাইদেউ মৈদামৰ স্বীকৃতি লাভ, ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাৰ স্বীকৃতি লাভ, নিউয়ৰ্ক টাইমছৰ 2025 বৰ্ষত ভ্ৰমণ কৰিব লগা শীৰ্ষৰ 52খন তালিকাত অসমৰ শীৰ্ষৰ 4ৰ্থ স্থান লাভ, 2023 বৰ্ষত সৰ্ববৃহৎ বিহু উদযাপনৰ বিশ্ব অভিলাষকাৰী অনুষ্ঠানটোৱে জুমৈৰ বিনন্দিনীৰ বাট মুকলি কৰে। অসমৰ চাহৰ 200 বছৰীয়া চহকী ঐতিহ্য উদযাপনেৰে আমাৰ চাহ জনজাতি গোষ্ঠীৰ বা সম্প্ৰদায়ৰ প্ৰায় 8,000 গৰাকী অংশগ্ৰহণকাৰীয়ে জুমৈৰ নৃত্যৰ এই বৃহৎ অনুষ্ঠানটো সফল কৰি তোলে। অধ্যক্ষ মহোদয়, প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰি প্ৰশাসন যন্ত্ৰক জনতাৰ আৰু অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্যাপন কৰা হৈছে। লগতে বৰাক উপত্যকাত মিনি সচিবালয় আৰু তেজপুৰত নিৰ্মীয়মান ৰাজভৱনে ভৌগোলিক দূৰত্ব সংকুচিত কৰি ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ সৈতে প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ সুচল সংযোগ সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। এক ঐতিহাসিক পদক্ষেপ ৰূপে ষষ্ঠ অনুসূচিত অঞ্চলসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰতিফলন হিচাপে এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয়। 2024-25 বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুসৰি আমি গোলকীয় বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ এডভান্টেজ অসম 2.0 সফলতাৰে আয়োজন কৰিলো। এই সন্মিলনত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰীসকল,
বিভিন্ন মিছন মুৰব্বীসকল আৰু আগশাৰীৰ উদ্যোগপতিসকলে অংশগ্ৰহণ কৰে। অসমে 5,18,262 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আন্তঃগাঁথনি খণ্ডত ভাৰত চৰকাৰে বিনিয়োগ কৰিব লগা 1,24,900 কোটি টকাও অন্তৰ্ভুক্ত হৈ আছে। অসমৰ দৰে এখন ৰাজ্যৰ বাবে এনেধৰণৰ অংশীদাৰসকলৰ সমাৱেশ আমাৰ ইতিহাসত অভূতপূৰ্ব। আমি আশা কৰিছো যে অসমে এতিয়া বিকাশ আৰু উদ্যোগীকৰণৰ এক নতুন যাত্ৰা আৰম্ভ কৰিব। টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ 27,000 কোটি টকাৰ বিনিয়োগেৰে অসমে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰত এক ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হৈছে। এয়া হৈছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ 75 বছৰ পিছত ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ। এই বিনিয়োগে নতুন বিকাশ আৰু সুযোগৰ পথ মুকলি কৰি প্ৰায় 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন